ছাত্ৰ ছাত্ৰীসকল আমি ক্লাছ 12 কেমিষ্ট্ৰিৰ আজিৰ ভিডিঅ'টোত কেইটামান কুৱেশ্যন লৈছোঁ তো তোমালোকে এইকেইটা কুৱেশ্যন চাব পাৰা তো এতিয়া আমাক কৈছে যে হোৱাট ইজ এম্বিডেণ্ট নিউক্লিঅ'ফাইল বুলি কৈছে গিভ টু এক্সাম্পল এম্বিডেণ্ট নিউক্লিঅ'ফাইল কি দুটা উদাহৰণ দিয়ে এম্বিডেণ্ট মানে অসমীয়াত কেতিয়াবা উভদন্তী নিউক্লিঅ'ফাইল বুলিও ক'ব পাৰে ঠিক আছে এতিয়া উভদন্তী নিউক্লিঅ'ফাইল মানে হ'ব যিবোৰ নিউক্লিঅ'ফাইলত দুটা নিউক্লিঅ'ফিলীয় কেন্দ্ৰ থাকে সেইবিলাকে উভদন্তী নিউক্লিঅ'ফাইল বুলি কোৱা হয় তো ইংৰাজীত মই লিখি দিছোঁ এম্বিডেণ্টেড নিউক্লিঅ'ফাইলছ are nucleophiles having two nucleophilic centers যেনে cyanide nitrite হৈ গ'ল এইটো HCN মাইনাছ এইবিলাক হ'ব ইয়াৰে উদাহৰণ আৰু ইয়াতে মনত ৰাখিবা এনেকুৱা নিউক্লিঅ'ফাইলৰ দুটা ডোনৰ ছাইড থাকে তাৰমানে হৈ গ'ল চ' সেইটো তোমালোকে নিউক্লিঅ'ফাইল ছাইড থাকে তোমালোকে ইয়াতে দুটা ডোনৰ এটম থাকে বেলেগ বেলেগ টাইপৰ দুটা ডোনৰ এটম থাকে যি দুটাই তোমালোকৰ কি কৰিব পাৰে ইলেক্ট্ৰন ডোনেট কৰিব পাৰে তো এতিয়া এইখিনি লিখি দিলোঁ অসমীয়াটো আছে তোমালোকে চোৱা অসমীয়াটো মই ইয়াতে লিখি দিছোঁ চাইনাইড আৰু নাইট্ৰাইট আদি থোপত দুটা নিউক্লিঅ'ফিলীয় কেন্দ্ৰ থাকে এনে থোপবোৰক উভদন্তী নিউক্লিঅ'ফাইল বুলি কোৱা হয় এক্সাম্পল দি দিছোঁ মই ইয়াতে তো ঠিক আছে এবাৰ নেক্সট কুৱেশ্যনটো তোমালোকে চোৱা আমাক কৈছে যে হোৱাট ইজ ৰেচিমিক মিক্সাৰ গিভ ওৱান এক্সাম্পল মানে ৰেচিমিয় মিশ্ৰ কি ইয়াৰ এটা উদাহৰণ দিয়া এতিয়া মনত ৰাখিবা দুটা ইনানচিয়মাৰৰ সমপৰিমাণৰ মিশ্ৰ এইখিনি বস্তু মই লিখি দিছোঁ তো তোমালোকে চাবা তো এই ৰেচিমিয় মিশ্ৰটো আগতে প্ৰিভিয়াছ ইয়াৰত বহুতবাৰ আহি গৈছে অলৰেডি আৰু ইয়াৰ এটা উদাহৰণ ইয়াতে দিয়া আছে প্লাছ মাইনাছ বিউটেন টু অল ইয়াৰ এইটো এক্সাম্পল হ'ব ঠিক আছে আৰু ইয়াৰে ডেফিনেশ্যনটো তোমালোকে এইটো চাবা কাৰণ এইটো প্ৰশ্ন আকৌ তোমালোকৰ বেলেগকৈও আহিব পাৰে তো সেইকাৰণে তুমি মাত্ৰ ভালদৰে প্ৰশ্নটো পঢ়ি লৈ কেনে তো কোনটো কুৱেশ্যন সুধিছে সেইমতে এইটোৰ লগত যদি মিলে বেলেগ প্ৰশ্ন যদি দিয়ে কিবা কাৰণত আৰু এইখিনিৰ লগতে যদি মিল আছে তেতিয়াহ'লে এইটোৱে লিখিব পাৰিবা তোমালোকে ৰেচিমিয় মিশ্ৰৰ ওপৰত ঠিক আছে তো